তো গাইজ গুড ইভিনিং। তো অহাকালি হৈছে 24 তাৰিখ, মানে মোৰ মুম্বাই যোৱা তাৰিখ। তো অহাকালি গৈ আছো মুম্বাই। তো আপোনালোকে ৰেডি হওক মুম্বাই ট্ৰিপ চাবলৈ। কি পাৰোঁ কি নোৱাৰোঁ নাজানো আৰু, দেখাম আৰু যি পাৰোঁ। তো আজি ভাবিছোঁ, আজি হৈছে 23 তাৰিখ আৰু ভিডিঅ'টো চাগে আপোনালোকে 24 তাৰিখে চাই আছে। এই ভিডিঅ'টো কিন্তু মই 23 তাৰিখে বনাইছোঁ। তো মুম্বাইত যাম। তো ঘৰৰ পৰা মোটামুটি ধৰক 10-12 দিনৰ কাৰণে গুচি যাম। তো আজি ভাবিছোঁ এটা লাষ্ট ধুনীয়াকৈ এটা খানা খাওঁ আৰু মাইক লৈ লৈছোঁ, ৰাতি বৈধ পাৰ্টি হৈ যাব। আৰু এই পিনে আৰু এয়া হৈছে আমাৰ কাৰ্তিক। তো আহি গৈছে আজি ৰাতিপুৱাই অকল কাৰ্তিকে অহা নাই। আৰু এইফালে আমাৰ বাবা আছে বাৰু, ই গাড়ীত উঠি আছে। আৰু এইফালে মোৰ লালি খুৰখালি এইফালে বঢ়িয়াকৈ। এতিয়া আমি পাৰ্টি হ'ব অকণমান পিছত। তো এইফালে বক্স চক্স লৈ অহা গৈছে। তো এইটো উইলো ভাইটো উইলো জল্দি একদম ধামাকাদাৰ একদম ৰাতি খানা হ'ব আজি। তো এইফালে চাব পাৰে বটৰ এটা বম এটা পাৰ্টি পল লৈছে। এইটো কিমান ৱাটৰ? 300 ৱাটৰ। আৰু কিমান? পাৰ্টি পল 700 না? তো পাৰ্টি পল 700। তো এইখিনি জেগাত ৰাতি আজি আমি খানা খাম এইখিনি জেগাত। আৰু এতিয়া ইহঁতে অকণমান ৰেষ্ট লওক, আমি বিচাৰি আনো এটা হাঁহ, প্ৰকাণ্ড হাঁহ। গাঁৱত বিচাৰি যাওঁ, পাওঁ নাপাওঁ নাজানো। আৰু এটা কেৰেচা হাঁহেৰে আজি খানা হ'ব। যিহেতুকে কালি মই মুম্বাই যাম, আজি এটা ধুনীয়াকৈ খানা খাই লওঁ। আৰু ইহঁতক মাতিছোঁ, ইহঁতে মানে মোক অহাকালি এয়াৰপৰ্টলৈকে থ'ব যাব ইহঁতে। আৰু তুমি এটা কাম কৰা, ডাঙৰ কোমোৰা আছে নে নাই? কোমোৰা ৰেডি কৰি থৈ দিবা। কাৰ্তিক কোমোৰা আৰু হৈ যাব। জহা কোমোৰা হাঁহ আৰু আলু মিক্স কৰি লালি জোগাৰ চগাৰ কৰি দিব লাগিব পুৰা একদম মজাকে। যাবি নেকি হাঁহ আনবা? ঠিক আছে, তোমালোকে অলপ এনজয় কৰা, গান চান বাজনা চাজনা পুৰা ৰেডি কৰা। সেইফালে তপনো আহিছে, মানে ৰঙৰ কাম কৰি আছিলে আজি। ই কৈছোঁ কাম বাদ দিবা, এতিয়া খানা হ'ব লাগে, খানা খাম আমি। এতিয়া হাঁহটো লৈ আহোঁ। আৰু আমি হাঁহটো আনিব যাই আছোঁ তপনহঁতৰ গাঁৱৰ ওচৰৰ পৰা। তাৰমানে ইহঁতৰ সেইপিনে বহুত হাঁহ পায়। আৰু এয়া আমাৰ ঢেঁকীউটাৰ চখ, এতিয়া বজাৰ পাতি বহিব ধৰিছে। প্ৰথমতে আমি হাঁহটো লৈ আহোঁ, তাৰপিছত ইয়াৰ পৰা অকণমান বজাৰ চজাৰো কৰি নিব লাগিব। আৰু এটা বস্তু দেখাই দি আছোঁ, আমাৰ এই ঢেঁকীউটা চকৰ ওচৰৰ এই জেগাখিনি এনেকুৱা সাংঘাতিক বেয়া হৈ গৈছে। মানে এই ট্ৰাকবিলাক অহা যোৱা কৰি এই ৰাস্তাটো একদম কেনে কৰি পেলাইছে চাওকচোন। মানুহৰ ঘৰবিলাকত এতিয়া যাব নোৱাৰি, একদম বেয়া কৰি পেলাইছে। মানে কোনোবাই কামাইছে পইচা আৰু কাৰোবাৰ ৰাস্তা বেয়া হৈ আছে, একদম যাব নোৱাৰি, একদম বোকা অৱস্থা চাওক। মানে গাড়ী এখন নিব মানে ৰিক্স হৈ যায়। এতিয়া যদি সৰু চলি তলি যদি তিৰি মানুহ এটা যদি স্কুটি লৈ আহে, এক্সিডেণ্ট হ'ব। মই কৈছোঁ এই এনেকুৱা গাড়ী ট্ৰাক চাক বালা চালা ভৰ্তি কৰি লৈ আহে। ইমান ডাঙৰ ট্ৰাকবিলাক গ'লে ক'তনো ৰাস্তা ভালে থাকিব, একদম গাটা চব এইবিলাক। আৰু এইবিলাক প্ৰকাণ্ড, মানে দিনটোত আপোনাৰ 100-200 এনেকুৱা গাড়ী চলে, ট্ৰাক, অকল ট্ৰাক, বালি ট্ৰাক। তো এয়া আহি পালো আমি চেনিগাঁও চাৰাংপাৰ বুলি কয় এইখিনি। আৰু এই পিনে দাদাজনক মই ফোন মাৰি থৈ দিছিলোঁ, কেশৱ দা হয়, আমাৰ চিনাকি হয়। আছে না হাঁহ দাদা? পোৱা যাব কেৰেচা একদম। তো বঢ়িয়া কেৰেচা হাঁহ ৰাখি থৈ দিছে। তো এইবিলাক চাওক, এইবিলাক হাঁহ একদম এনেকৈ থাকে আৰু এইটো ফাৰ্মিং কৰা হাঁহ নহয় দিয়ক, একদম ঘৰুৱা হাঁহ। এই কি খবৰ? আৰু ইয়াৰ চাৰাংপাৰত ডেকা, একদম ফুল কুমলীয়া ডেকা। কি খবৰ, ভাল না? হাঁহ চাহ পাই পুৰা ন? একদম তো মোৰ এই মজা, এই চাইকেল পুৰা মজা বনাই লৈছে একদম। অ'কে, দিয়া। তো এইবিলাক আমাৰ একদম পুৰা সম্পূৰ্ণ নিৰ্ভেজাল একদম গাঁও আৰু ভিতৰুৱা গাঁও, একদম মজা। আৰু সেই ফিলটো পাব এতিয়াও আপোনালোকে, আগত যিটো গাঁৱৰ ফিল আছিল প্ৰায় পাবই আৰু সেনেকুৱা। চাওক ঘৰবিলাকো চাওক, সেই আগৰ দিনৰ গাঁৱলীয়া নিচিনা একদম মজা। আৰু ইফালে খেতি পথাৰ, এইপিনে এনেকুৱা সৰু সুৰা ঘৰ গাঁৱলীয়া। তো এই দাদাহঁতৰ পৰা হাঁহটো লৈ আহোঁ। আৰু এডাল মৈতফাল দেখা পাইছোঁ, মৈতফাল। এয়া চাওক মৈতফাল, অমিতা। তো বহুতে বহুত ধৰণৰ কয়, আমাৰ ইফালে কিছুমানে মৈতফাল বুলি কয়, মৈতফাল। আৰু এটা বস্তু দেখাই আছোঁ, এই গাছডাল চিনি পাইছে নে আপোনালোকে? এই গছডাল কি গছ হ'ব পাৰে কমেণ্ট কৰিব। এইডাল দালিৰ গছ দিয়ক, মানে আঞ্জা খায়। আৰু এইপিনে হাঁহ এতিয়া খেদি এতিয়া ধুনীয়াকৈ ধৰিব লাগিব। পিছে দিয়ক ভাই তোৰ নেকি হাঁহ? ধুনীয়াকৈ এতিয়া সোমাব লাগিব। এতিয়া ভিতৰত সোমোৱাৰ পিছত টেনচন নাই, আৰু ধৰিলেই হ'ল। যা ধৰি আন, ডাঙৰটো আনবি, যিটো একদম ডাঙৰ প্ৰকাণ্ড। এটাই আছে নেকি? তো এটাই আছে বোলে। অ' ভাই বঢ়িয়া, একদম মজা। চাওঁ কিমান মান, ঠিকে আছে। মতা নাম এইটো, মতা ন? তো মতা কেৰেচা। ভাই বেয়া বল আছিল এইটো, চাওক ঠিকে আছে নে? মুম্বাই খান গোটেই একদম অসমৰ কেৰেচা ভাজ চলি যাব গোটেই। আৰু এইপিনে বাইদেউক তো 1000 টকাত লৈ ললো হাঁহটো। তো ঘৰৰ আছিল নে কিনি আনিছিল? কিনি আনা। তো বিহুত খাব বুলি আনিছিল বোলে, তো খাৱা নাছিল, থৈ দিছিল। তো মোৰ ভাগ্যতে আছিল, লৈ ললো ধুনীয়াকৈ। এতিয়া বনাব লাগে, খাব লাগে, আৰু অহাকালি যাব লাগে। আৰু এই ভিডিঅ'টো আপোনালোকে চাই থকাৰ সময়ত চাগে মই মুম্বাইত আছো বৰ্তমান। তো মুম্বাইত নেক্সট ভ্লগটো বনাই আছো। দাদা গৈ থাকো আমি। তো থেংক ইউ, ধন্যবাদ। তো দাদাৰ কাৰণে সম্ভৱ হৈছিল, ইমান ধুনীয়া এটা হাঁহ পালো। আমাৰ সেইপিনেও পায়, কিন্তু বহুত কষ্ট কৰি বিচাৰিব লাগিলে হয়। ক'ত পালো হয়, ক'ত নাপালো হয়, একো গেৰাণ্টি নাছিল। এতিয়া চিন্তা নাই, কিনি লৈ গলো, এতিয়া বনাব লাগে মাত্ৰ। তো আহি পালো চক, এতিয়া আদা নহৰুখিনি লৈ লওঁ। তো চকৰ পৰাই ল'ম। কি এই বা আনন্দ দেখোন। তো ইফালে আমাৰ মাছ ওলাইছে, পুৰা একদম চিতল মাছ ওলাইছে, বম ডাঙৰ। শিঙি মাগুৰ। বলেন দা, এই আদা দিয়া আৰু নহৰু দিয়া। মজা না? 800 নহয়, 1000। অলপ বেছি হ'ল আৰু উপায় নাই। আৰু হৈ গ'ল, লৈ ললো আদা নহৰু।
এতিয়া যাওঁ আৰু এইবিলাক বাচা কাটা বহুত ভেজাল আছে আৰু আজি দিনটো গ'লে কালি আৰু টাইমে নাই মোৰ কাৰণে ওলাব হ'লে 11টামান বজাতে একদম দিয়ক আহি পালোঁ তো এতিয়া বঢ়িয়াকৈ ইয়াৰ কাৰণে যোগাৰ কৰিব লাগিব গৰম পানী চানী কৰি আৰু এইপিনে ইহঁতে ক্ৰিকেট খেলি আছে ৱাও বাপৰে বাপ তপন ল এইটো তোৰ বাকী তোৰ দায়িত্ব হা তোৰ বাচা গোটা দায়িত্বটো তোৰ বাকী বাৰু বনোৱাটো বাৰু তো আছে ময়ে আছো তইও আছ আৰু হা এটা কথা জানছে না কি হাতে পাখাই এখন কে কাটা ন কই ও পাখাই কাটছ কিয়া জানা না নাজনো কিবা হাতে স্বভাৱ বেয়া কি কো তুই বেলেগৰ ঘৰত যাই কিনে মানে ইনশাআল্লাহ বদমাছ যা বাস দেৰি হৈছে আৰু খানাটো ভাবিছিলো আমি আমৰ তলত খাম বুলি কিন্তু নাখাও মই পাহৰি গৈছিলো দেখোন আমাৰ ইমান ধুনীয়া এটা ঘৰ আছে তই ইমান ধুনীয়া চৌকা বনাইছো মাটিৰ তই ইয়াতে এখন ধুনীয়াকৈ চৌকা টৌকা বঢ়িয়া আছে একদম মাটিৰ চৌকা ধুনীয়াকৈ ইয়াতে বনাম তো এতিয়া ইয়াক হাঁহটো মাৰিব দি দিছোঁ তো পানী চানী গৰম কৰোঁ তাৰপিছত হাঁহটো বাচিব লাগিব আৰু এইপিনে মই আদা নহৰু এইখিনি চেলাই কিনে ৰেডি কৰোঁ মানে খানাটো আমি বেছি দেৰি নকৰোঁ তো এইবিলাক এতিয়াৰে পৰা ৰেডি কৰিলে খানাটো আমি সোনকালে খাব পাৰিম ডাঙৰ বাবু খাবা না নাই কেনেকৈ এইপিনে আন্ধাৰে হৈ গ'ল গধূলি মানে ৰাতি হৈ গ'ল আৰু এতিয়া বাজিছে ঘড়ীত আমাৰ 5:59 মানে ধৰক 6টাই বাজিল প্ৰায় আৰু ৰবৰে লাইটটো অন কৰিব পাৰি গৈছোঁ মই আৰু এইপিনে লাইট দিলোঁ অন কৰি এইপিনে আমাৰ লালি খুৰখালি আছে বহি আৰু এইপিনে আমাৰ তপন ভাইটি আছে হাঁহ বাচি চাওক হাঁহ বাচা হৈ গ'ল আৰু এইপিনে মিছেছে পানী গৰম কৰি আছে এইপিনে পানী গৰম বহাই দিছে হাঁহ মানে অলপমান ভালদৰে চাফা কৰিব লাগিব হ'ব দে কি কথা কওঁ আৰু কাষৰ এইটো কোমোৰা এই কোমোৰাটোৰে আজি হাঁহৰ মাংস হ'ব একদম আৰু এইপিনে হৈ গ'ল আমাৰ হাঁহ চাহ পুৰা বাচা একদম চাফা হৈ গ'ল এতিয়া বঢ়িয়াকৈ পুৰিব আৰু আমাৰ তপনে এইবিলাক ৰিক্স লৈছে হা কলপাত কলপাতত হ'ব ন চব কাটা বাচা কলপাতত হ'ব আৰু খানাটো আমি কলপাততে খাব পাৰি আজি না ভাতটো কি কোৱা অ'কে কলপাততে হৈ যাব আজি আৰু যেতিয়া আপোনাৰ ঘৰৰ ওচৰত গোটেইখিনি সুবিধাই থাকিব তেতিয়া খানা খোৱাটো সুবিধা নহয় তো হৈ গ'ল কলপাত এতিয়া ইয়াতে মাংস কাটিব লাগিব আৰু খানা খোৱা কলপাতটো অলপ দেৰিকৈ কাটিম দে না আৰু এইপিনে থৈ আছে আমাৰ যোগাৰ মেইন হাথিয়াৰ কাঠৰ টুকুৰা আৰু দাও মাংস কটা দাও তো এইখন এতিয়া মাংসটো কাটিব লাগে আৰু কাটাৰ দায়িত্বটো আমাৰ তপনৰ বাবা ৰান্ধে পেটটো লৈ দি একবাৰ পেটটো লৈ দি মানে ভাই হলো যোগাৰ লো ভিডিঅ' হৈছে দেই আৰু ভাই নাজনো আৰু আপোনালোকে কেনেকুৱা হৈছে দিয়ক ফেমিলি খানা আৰু এই আৰু তামচা ফূৰ্তি অকণমান ধেমালি ও তুমি উঠিলা তো ইয়া আমাৰ জুবিন তো জুবিনো আহিছে কাৰ্তিক ই আৰু এইফালে লালি ইহঁতে তিনিটা আহিছে মানে ই শুই আছিল ইমান সময় সেই ডিপৰাৰ পৰা শুইছে মই ডিষ্টাৰ্ব দিয়া নাই এতিয়া তই বঢ়িয়াকে চাহ একদম কেৰেচা ভাই কেনে আৰু তোক মই আমাৰ তাতে আহিলে অলপমান বেলেগ ধৰণৰ বস্তু দিওঁ না ছাৰপ্ৰাইজ য়েছ তো আৰু এইপিনে ৰেডি আমাৰ পুৰা কেৰাহী বহাই দিছোঁ কেৰাহী হৈ গৈছে গৰম এইপিনে মিছেছে কোমোৰা কাটি দি আছে তো এতিয়া প্ৰথমতে ভাবিছোঁ আলুখিনি ধুনীয়াকৈ মই ভাজি লওঁ আৰু প্ৰথমতে মই মাংসটো বনোৱাৰ আগতে আপোনালোকে জানে মই আলুটো ভাজি লওঁ প্ৰথমতে তো আলুটো ভাজিলে কি হয় তো মানে আলুৰ এটা বঢ়িয়া এটা ফ্ৰাই এটা ধুনীয়া এটা ফ্লেভাৰ আহে তো আলুটো ধুনীয়াকৈ কাঢ়ি লওঁ এতিয়া মাংসটো বনাই থাকিম আৰু এইপিনে পুৰা কোমোৰা ৰেডি কৰি থৈ দিছোঁ কোমোৰাই দি হ'ব আৰু যেতিয়া চৌকাত বনোৱা যায় না এনেকুৱা খৰিত তেতিয়া মানে বনাই ভাল লাগে আৰু কিবা এটা গেছত সেই জুতিটো নাই তো আলু হৈ গ'ল ৰেডি এতিয়া এই যিখিনি তেল আছে সেইখিনি ধুনীয়াকৈ এতিয়া মই মাংসটো বনাম এইপিনে গৰম মছলা তেজপত্তা আৰু শুকান জলকীয়া এইখিনি মই ধুনীয়াকৈ এতিয়া চম্ভাৰত দি দিম এইখিনি ধুনীয়াকৈ ভাজি ল'ম যাতে এটা ধুনীয়া এটা চেণ্ট আহে গৰম মছলা আৰু তেজপাতৰ আৰু এইপিনে লাইনো গুচি গ'ল বনাই থাকোঁতে আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি ভাজো এইপিনে মাংস ৰেডি এতিয়া তো বঢ়িয়াকৈ আমাৰ পিঁয়াজৰ কালাৰ আহি গৈছে আৰু মাংস মোটামুটি 1 কেজি 3 পোৱামান পৰিছে চাগে পুৰা হাঁহৰ মাংস এই লাইনটো আৰু এবাৰ গ'ল লাইনটো আহিছিল আকৌ গ'ল এবাৰ আপোনালোকে অলপমান ডিষ্টাৰ্ব পাইছে আৰু উপায় নাই লাইনটো এনেকুৱা ধৰণৰ ডিষ্টাৰ্ব দিব বুলি ভবা নাছিলোঁ মানে এইটো ৰুমত ইনভাৰ্টাৰ যিহেতু কানেকশ্যন নাই আৰু এনেকৈ হ'লে মিলাব লগা আহিছে আৰু কেনেকুৱা ক'লা হৈ গৈছে চাওক কালাৰ ভাই তইও আহি গৈছে লাইনো আহি গৈছে বাপৰে বাপ নাই একদম কোনো ধৰণৰ স্ক্ৰিপ্টেড নহয় তোৰো কাম আছে ভাই তই ইফালে তই এনে বহি থাকিব নালাগে এই আলুটো ভাজা আলুটো যে আছে সেইটো দি ঢালি ইয়াতে বঢ়িয়া ভাজি লৈছে সিজিছিল নাই বা এনেকৈ ইমান সিজা নাই চাগে সিজিছে দে ভাই তো এইপিনে ধুনীয়াকৈ আলুখিনি দি দিলোঁ এতিয়া আৰু 2 মিনিট 3 মিনিটমান ভাজিম তাৰপিছত কোমোৰাখিনি দি দিম তই অলপ উঠছোন মই অলপ লাৰি দিওঁ
কি কওঁ এটা খোৱাদ আহিব এটা ধুনীয়া কোমোৰাটো দিব পৰা হৈছে দিদি ধুনীয়াকৈ মছলা চছলা গোটেই দিয়া হৈ গ'ল এতিয়া কোমোৰাটো মানে দিয়াৰ পৰা পুৰা টাইম হৈ গৈছে এই ভাপতে সিজি যাব ধুনীয়াকৈ মানে যিমান মডুলাৰ কিটচেন নাথাকক কিয় এনেকুৱা যিটো মাটিৰ মডুলাৰ কিটচেন না এনেকুৱা এটা লাগে চবকে লাগে সদায় সম্পূৰ্ণ ছেপাৰেটকৈ লাগে খানা খোৱাকৈ ময়ো ভাবিছোঁ ঘৰৰ কাষত পৱন দা কাষত দেখি যে জাগাখিনি আছে এনেকৈ এটা বনাই ল'ম মানে এতে বঢ়িয়াকৈ ভাতটো মাংসটো এতে বঢ়িয়াকৈ বহি খাম ঘৰততো সম্পূৰ্ণ পৃথক তো আমাৰ প্ৰায় 25 মিনিট হৈ গ'ল মাংস এয়া ফ্ৰাই কৰি 25 মিনিট মানে 30 মিনিটে হৈ গ'ল দিয়ক প্ৰায় তো এইপিনে চাব পাৰে কি ধুনীয়া এটা কালাৰ আহি গৈছে এয়া চাওক মজা একদম তো পানী আন ভাই তো পানী আনছে ৱাও দি বঢ়িয়াকৈ দি বঢ়িয়া আমাৰ 1 ঘণ্টা 30 মিনিট মান হৈ গ'ল হাঁহৰ মাংস অকণমান গমেই পায় বেছিকৈ পগাব লাগে তো আৰু এইপিনে চাব পাৰে কি ধুনীয়া এটা কালাৰ আহি গৈছে এয়া চাওক তো আৰু এইপিনে এতিয়া ধুনীয়া পাত কাটি যাওঁ যা বাস আপোনালোকে চেণ্টাৰ পাইছে নেকি ৱাও আপোনালোকক দেখাই দিছোঁ ইয়া চাওক ৱাও কেনে একদম মজা চাওক এয়া হৈ গ'ল কেনেকুৱা চাওক আৰু এইপিনে আমি বাৰু অকণমান পিছত খাই থাকিম আৰু এইপিনে আমাৰ তপনক বহিব দি দিলোঁ তো মানে ই ঘৰলৈকে যাই থাকিব কেনে হৈছে ভাই খা মজা বম মজা একদম এই বাহ লাই লাই কোমোৰা টুকুৰা মাংস ইয়া মাটিত বাপৰে বাপ আৰু এইপিনে আমাৰ টিকু আৰু ডাঙৰ বাবু ইহঁতকো বহিব দিলোঁ ইহঁতৰ বোলে ভোক লাগছি ইহঁতে খাওক দিয়ক কেনে হৈছে মজা বাহ তো গাইছ আমাৰ খানা চানা পুৰা ক্লিয়াৰ বাহিৰৰ পৰা গোটেই ভিতৰত লৈ আহিলোঁ তো এতিয়া ধুনীয়াকৈ ভাতটো খাওঁ তো এইপিনে ইহঁতে বহি গ'ল আঞ্জা কেনে হৈছে মজা না অ'কে তো এইপিনে মোৰ এইপিনে জুবিনৰ বাৰী থৈ আছে এইপিনে বাবু বহিছে আৰু এই গৈছে হাগবা এই ৰাতি চালা 11টা বাজিল হাগা লাগছি তাৰ ঐ তোৰ হাগা হৈছি না নাই হা দে আৰু অহাকালিৰ কাৰণে ৰেডি হ'বৰে হ'ল মোৰ খাই গৈছে ধৰক 5টা 45ত তো ইয়াৰ পৰা ধৰক 11টা 12টা মানত ওলাই যাব লাগিব আৰু এইপিনে চাব পাৰে এয়া চাওক কোমোৰা লৈছোঁ ডগাৰ কোমোৰা লৈছোঁ একদম ভাই কুলবা লাগব একদম মজা কোমোৰা এয়া মাংস তো দিয়ক এতিয়া ধুনীয়াকৈ খাওঁ গুড নাইট শুভৰাত্ৰি অহাকালি লগ পাই আছোঁ একদম মুম্বাইৰ পৰা অহাকালি একদম গৰম হ'ব আৰু কেনেকৈ যাম কি ফ্লাইটত যাম আৰু মোৰ 2খন ফ্লাইট আছে এখন হৈছে আপোনাৰ গুৱাহাটীৰ পৰা দিল্লীলৈকে তাৰপিছত আৰু টাৰ্মিনেল চেঞ্জ কৰিব লাগিব আৰু দিল্লীৰ পৰা মুম্বাইলৈকে মোটামুটি ধৰক 12টা মানতে মই মুম্বাই পাম তো দিয়ক গুড নাইট তো লগ পাম নেক্সট মুম্বাইৰ পৰা একদম তো দে